আঁচনি বুলি যি চৰকাৰে 2019 চনৰ পৰা ঢোল ঢাক বজাই যি মানে প্ৰচাৰ চলাই আছে, কিন্তু প্ৰচাৰটোহে চলোৱা হৈ আছে। আজি তেনেকৈ ধৰণে যি ধৰণে হ'ব লাগিছিল উন্নতি বা যেনেকৈ ধৰণে কামখিনি হ'ব লাগিছিল সেই হিচাপে কামখিনি নাই। আজি আপুনি বাগৰি হওক বা ৰাঙালু বা চিলিমখোৱা সেইখিনি অঞ্চলত তেওঁলোকে আজিলৈকে চাগে জল জীৱনৰ আঁচনিখনৰ বিষয়েও নাজানে চাগে, পানীত পোৱাটো দূৰৰ কথা। আৰু আজি 2025 চনত যি ইমান মানে আধুনিকতাৰ যুগত যদি মানে জনসাধাৰণে সামান্য পানী অকণো মানে বিশুদ্ধ পানী অকণ কাৰণে যদি মানে হাহাকাৰ হ'বলগীয়া হয়, তাতকৈ আৰু দুৰ্ভাগ্যজনক বুলি মই নাভাবোঁ। মানে মানুহ হিচাপে আজি বহুত দুৰ্ভাগ্য বা দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আজি পানী হৈছে আমাৰ সকলোৰে অধিকাৰ, আৰু বিশুদ্ধ যদি খোৱা পানীখিনি আমি যদি ভালমতে নাপাওঁ তেন্তে আমি আমাৰ নিজৰ জীৱন নিৰ্বাহ কেনেকৈ কৰিম। আমি সেইবাবে আজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিজন অভিযন্তা তেওঁক লগ পাব আহিছিলোঁ, কিন্তু বৰ্তমান তেওঁ মানে নাই বুলি কৈ আছে। তেওঁলোকক আমি এখন চিঠিৰ যোগে তেওঁলোকক অৱগত কৰিছিলোঁ যে আজি আপোনালোকে উপস্থিত থাকিব বুলি, কিন্তু তেওঁলোক নাই। অতি দুৰ্ভাগ্যজনক বিষয়। আজি বিভাগীয় কৰ্তৃপক্ষ হৈ পেলাই তেওঁলোকে যদি এতিয়া এইখিনি বস্তু মানে ৰাইজক যদি ফেচ কৰিব নোৱাৰে বা ৰাইজক যদি উত্তৰ দিব নোৱাৰে, তেন্তে আৰু কি ক'ব? আমি আৰু কাৰো ওচৰলৈ যাওঁ। তাৰে আমি অলপ ৰৈ দিছোঁ, তেওঁলোকৰ কোনোবা ডিপাৰ্টমেণ্টৰ বেলেগ কোনোবাই আহিব বুলি কৈছে। কিন্তু দুৰ্ভাগ্যক্ৰমে ক'ব খোজোঁ যে ইয়াত বিভাগীয় মন্ত্ৰী থকাৰ পিছতো আজি এইখিনি এটা সৰু সৰু বিষয় লৈ পেলাই এটা প্ৰব্লেম ফেচ কৰি আছে। ক'ব গ'লে এতিয়া পানীৰ প্ৰব্লেমটো এতিয়া বিভাগীয় মন্ত্ৰী থকা সমষ্টিত তেনেকুৱা এটা অসুবিধা হ'ব নালাগিছিল, কিন্তু আজি দেখা পোৱা গৈছে যে মন্ত্ৰী থকাৰ পিছতো সৰু সৰু বিষয়ৰ ওপৰত ইমানখিনি অসুবিধা কৰি আছে। আৰু আপোনালোকে চাব পাৰিব আজি এই বিভাগত আজি আহি আগতেও আমি লেটাৰ দিয়াৰ পিছতো যিজন আমাৰ অভিযন্তা আছে তেওঁ আমি বাৰম্বাৰ কল কৰাৰ পিছতো আজি এইখিনি সময়ত তেওঁ উপস্থিত নাই। আজি আমি 100জন গোট হৈছোঁ আৰু স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। অনাগত দিনত যদি আমাৰ এই সমস্যাৰ সমাধানটো নকৰে আমি ইয়াতকৈ কিন্তু প্ৰদান কৰিম, আৰু আমি সময়সীমা এটা দিম। আমাৰ 1 মাহৰ ভিতৰত যদি সেইখিনি সমস্যা সমাধান নকৰে নিশ্চিতভাৱে আমি জৰ্জৰিত হৈ থকা ৰাইজক একত্ৰিতভাৱে আমি পৰৱৰ্তী সময়ত এক বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম। বিষয়টোত এনিমেল কৰিডৰৰ বিষয়টো সোমাই গৈছিল নেকি বাৰু? সেইখিনি কিছুমান ঠাইত আছে, যেনে আমাৰ ৰাঙলু আমডঙ্গা হওক বা চিলিমখোৱা হওক, সেইবোৰত বিভাগীয় ফালৰ পৰা জনোৱা হৈছিল যে সেইবোৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা মানে সেইবিলাক অঞ্চলত ডেভেলপমেণ্টৰ কাম হ'ব নোৱাৰে। তো মই তেওঁলোকক এটাই প্ৰশ্ন সুধিব বিচাৰিছোঁ, খোৱা পানীৰ লৈ ডেভেলপমেণ্টৰ কি সম্পৰ্ক আছে? আজি খোৱা পানী যদি আমি মানুহে পানীৰে জীয়াই আছে, আৰু যদি মানুহে যদি পানীখিনি নাপায়, পানীয়ে হৈছে আমাৰ মৌলিক অধিকাৰ, সেইখিনিৰ পৰা যদি আমি বঞ্চিত হৈ থাকোঁ তেন্তে কেনেকৈ হ'ব? তো সেয়েহে আমি বিভাগীয় আজি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, আমাৰ যদি সেই দাবীখিনি যদি নামানে তেন্তে পৰৱৰ্তী সময়ত আমি এক বৃহৎ কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম।